মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ পাঠ নম্বৰ 3 পুথি অধ্যয়ন পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। তোমালোক যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা আৰু সাবস্ক্ৰাইব কৰা নাই, চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যাতে পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে সহজতে পাই থাকিব পাৰা। প্ৰশ্ন 1, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু অধিক বৃত্তটো পূৰ কৰা। প্ৰশ্ন, বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? সৎ স্বভাৱ, পুথি অধ্যয়ন, চঞ্চল মন, সৎসংগ। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব পুথি অধ্যয়ন। ইয়াতে মই গোল কৰাৰ দৰে তোমালোকে অপশ্যন খত গোল কৰিবা। অংশাৰত উদ্গতি কৰিবলৈ কি লাগে? মনৰ একাগ্ৰতা লাগে। গতিকে অপশ্যন ঘটো শুদ্ধ। ইয়াতে অপশ্যন ঘটোত অৰ্থাৎ বৃত্তটোত পূৰ কৰিবা। প্ৰশ্ন 2, তলত দিয়া শব্দজালখন কিছুমান শব্দ দিয়া আছে, সেই শব্দবোৰৰ অৰ্থ দিয়া আছে আৰু অৰ্থ অনুযায়ী এই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচটোত লিখা। প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় লোৱা। সেই শব্দজালটোৰ পৰা অৰ্থ অনুযায়ী শব্দবোৰ চিনাক্ত কৰিব লাগে আৰু খালী ঠাই বাকচটোত লিখিব লাগে। ইয়াতে প্ৰথমটো দিয়া আছে সুখ বা দুখ পোৱা কাৰ্য, কি হ'ব? ভোগ। নেক্সটটো আছে উন্নত অৱস্থা। উন্নত অৱস্থা কোৱা হয় উদ্গতি। এতিয়া আমি শব্দজালত চাওঁ। এইটো হৈছে উদ্গতি। নেক্সটটো আমি চাওঁ যত্ন। যত্ন অৰ্থ হৈছে পুৰুষাৰ্থ। এতিয়া আমি শব্দজালত চাওঁ। এইটো হৈছে পুৰুষাৰ্থ। নেক্সটটো দিয়া আছে সাঁচি ৰখা কাৰ্যক কোৱা হয় সঞ্চয়। এতিয়া আমি শব্দজালত চাম। এইটো হৈছে সঞ্চয়। নেক্সটটো চাওঁ বিদ্যুৎ। বিদ্যুৎক কোৱা হয় বিজুলী। শব্দজালত চাওঁ আহা। এইটো হৈছে বিজুলী। নেক্সটটো চাওঁ এবিধ বহুমূলীয়া মণি বা বাখৰ, ইয়াক কোৱা হয় মাণিক। শব্দজালত চাওঁ আহা। এইটো হৈছে মাণিক। নেক্সটটো চাওঁ আহা। কোনো বিষয়ত আগ্ৰহেৰে লগা, একাগ্ৰতা বুলি কোৱা হয়। শব্দজালত চাওঁ আহা। এইটো হৈছে একাগ্ৰতা। নেক্সটটো চাওঁ আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা, একান্তপতীয়া বুলি কোৱা হয়। কাৰো কথাৰ ওপৰত গুৰুত্ব নিদি একান্তভাৱে যদি যিকোনো কামত লাগি থাকে তাক কোৱা হয় একান্তপতীয়া। এতিয়া আমি শব্দজালত চাওঁ আহা। এইটো হৈছে একান্তপতীয়া।
নেক্সট টু চাওঁ আহা ক্ৰমান্বয় ক্ৰমান্বয় মানে হৈছে অনুক্ৰম চাওঁ আহা এতিয়া আমি শব্দজালত চাওঁ আহা এইটো হৈছে অনুক্ৰম নেক্সট টু চাওঁ আহা প্ৰক্ৰিয়া বা বিধি প্ৰক্ৰিয়া বা বিধিক কোৱা হয় প্ৰণালী এতিয়া আমি শব্দজালত চাওঁ আহা এইটো হৈছে প্ৰণালী এতিয়া ৩ নম্বৰ প্ৰশ্নটো লৈছো তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা প্ৰশ্ন ক দূৰৈৰ মানিক কেনেকৈ হাতত পাব পাৰি উত্তৰ পৰণৰ পৰা দূৰৈৰ মানিক হাততে পাব পাৰি প্ৰশ্ন খ পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি উত্তৰ পুথি এখনৰ আচল ভাৱ উদ্ধাৰ কৰিবলৈ হলে মন পুতি পঢ়িব লাগে প্ৰশ্ন গ পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে উত্তৰ পুথিৰ বিদ্যাক প্ৰশ্ন গ পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি উত্তৰ পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰায়হে লাভ কৰিব পাৰি পৰণৰ পৰা দূৰৈৰ মানিক হাতত পোৱা যায় অৰ্থাৎ মানিক হৈছে সোণ ৰূপ হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু ইয়াক আমি সততে লাভ কৰিব নোৱাৰো পাত্ৰিত মানিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহ কোৱা হৈছে আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰাই জানিব পাৰো পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয় ঘৰত থাকি তেওঁলোকৰ জ্ঞান গৰ্ভ কথাবোৰ জানিব পাৰো সেইভাৱে দূৰৈৰ মানিক সদৃশ জ্ঞানসমূহ পৰণৰ পৰা হাততে পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে প্ৰশ্ন ক পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা উত্তৰ প্ৰতিটো পুথি একোজন মানুহৰ থোপাই থোৱা বিদ্যাৰ ভঁৰাল আনে থোপাই থোৱা ধন হাতত পৰিলে ধন সৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি সেইদৰে আনে থোপাই থোৱা মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলেহেঁতেন ভাপৰ বল বিজুলীৰ বল পোন প্ৰথমে উলিয়াওঁতে বহুত চিন্তা বহুত সময় আৰু বহুত ধন খৰচ হৈছিল সেয়েহে কোৱা হয় পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা খ বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা উত্তৰ বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা কাৰণ মূলধন নহলে ধন আৰ্জিবলৈ টান সেইদৰে মূল বিদ্যা নহলেও বিদ্যা আৰ্জিবলৈ টান আকৌ যাৰ মূলধন সৰহ
সি সৰহকৈ ধন সাৰ্জিব পাৰে আৰু ফলো ভোগ কৰিব পাৰে। সেইদৰে যাৰ মূল বিদ্যা সৰহ সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে। আচল কথাটো হ'ল পৰণৰ পৰা মানুহৰ মনত পাতনি থাপিত হয়। সেই পাতনি যাৰ শকত ই বিদ্যা ব্যৱসায়ত উদ্গতি কৰিব পাৰে, যাৰ দুৰ্বল ই নোৱাৰে। প্ৰশ্ন গ, সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। উত্তৰ, সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে কথাষাৰ একেবাৰে সঁচা, কিয়নো যিবিলাক মানুহৰ লগত আমি সদায় উঠা বহা কৰোঁ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰ গঢ় লয়। ভাল মানুহ সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। প্ৰশ্ন 5, ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠটোৰ আধাৰত কথাষাৰ বহলাই লিখা। উত্তৰ, ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। কথাষাৰ সত্য, কিয়নো ভাল পুথি পঢ়িলে ভাল কথা শিকিব পাৰি আৰু বেয়া পুথি পঢ়িলে বেয়া কথা শিকা যায়। ঠিক একেদৰে ভাল সংগত থাকিলে ভাল স্বভাৱ চৰিত্ৰৰ লগতে ভাল কথা শিকিব পাৰি, কিন্তু বেয়া সংগত থাকিলে ভাল স্বভাৱ চৰিত্ৰ তথা ভাল কথা শিকিব নোৱাৰি। ভাষা অধ্যয়ন জানো আহা। তোমালোকে পাঠটোত পোৱা উপদেশ, পৰিশ্ৰম, অপমান, পৰাজয় এই শব্দবোৰত মূল শব্দটোৰ আগত কিছুমান শব্দাংশ যোগ হৈ আছে। সেইবোৰ ভাঙি চাওঁ আহা। উপদেশ, উপযোগ দেশ। পৰিশ্ৰম, পৰিযোগ শ্ৰম। অপমান, অপযোগ মান। পৰাজয়, পৰাযোগ জয়, পৰাজয়। উপপৰি, অপপৰা এই অব্যয়কেইটা যোগ হৈ ক্ৰমে দেশ, শ্ৰম, মান আৰু জয় শব্দৰ অৰ্থ সলনি কৰিছে। এনেদৰে শব্দৰ আগত বহি অৰ্থ সলনি কৰা অব্যয়বোৰেই হৈছে উপসৰ্গ। সংস্কৃতৰ পৰা অসমীয়ালৈ অহা 20টা উপসৰ্গ হ'ল প্ৰ, পৰা, অপ, সম, নি, অব, অনু, নিৰ, দূৰ, বি, অধি, সু, উত, পৰি, অভি, অতি, প্ৰতি, অপি, উপ, আ এইকেইটাৰ উপৰিও অসমীয়া ভাষাত অ, কা, আও, বে, বদ আদি আন কিছুমান উপসৰ্গও ব্যৱহাৰ কৰা হয়। প্ৰশ্ন 6, উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। উপকূল, উপযোগ, কুল। উত্তৰ, বেদখল, বেদ যোগ খল। সুনাম, সুযোগ নাম। বিখ্যাত, বিযোগ খ্যাত, বিখ্যাত। আওবাদ, আওযোগ বাদ। প্ৰশ্ন 7, তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। পাৰ্গত, ৰাম অংকত বৰ পাৰ্গত। একাগ্ৰতা, সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে। পুৰুষাৰ্থ, পুৰুষাৰ্থহীন মানুহ সমাজৰ বাবে বোজা। স্বভাৱ, মানুহৰ স্বভাৱ ভাল হ'ব লাগে। প্ৰশ্ন 8, তুমি তোমাৰ বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কি কিতাপ পঢ়িছা আৰু তাৰ এখন তালিকা প্ৰস্তুত কৰা। অৰ্থাৎ তোমালোকৰ বিদ্যালয়ত থকা পুথিভঁৰালৰ পৰা কি কি কিতাপ তুমি পঢ়িছা তাৰ এখন তালিকা ইয়াতে তুমি প্ৰস্তুত কৰি ল'বা। প্ৰশ্ন 9, তুমি প্ৰস্তুত কৰা গ্ৰন্থৰ তালিকাখনৰ পৰা তোমাৰ ভাল লগা গ্ৰন্থৰ বিষয়ে লিখা আৰু শ্ৰেণীত পঢ়ি শুনোৱা। তোমালোকৰ বিদ্যালয়ৰ পুথিভঁৰালৰ পৰা সংগ্ৰহ কৰা কিতাপবিলাকৰ ভিতৰত
তুমি ভাল লগা গ্ৰন্থখনৰ বিষয়ে লিখা আৰু শ্ৰেণীত পঢ়ি শুনোৱা। গ্ৰন্থখনৰ নাম ইয়াতে লিখিবা, লেখক সংকলকৰ নাম লিখিবা, গ্ৰন্থখন ভাল লগাৰ কাৰণ লিখিবা, গ্ৰন্থখনৰ পৰা কি শিকিবলগীয়া আছে এইটো ইয়াতে লিখি দিবা। প্ৰশ্ন 10 পোষ্টাৰখন পঢ়া আৰু প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। আহক আহক অসম গ্ৰন্থমেলা সুবৰ্ণ সুযোগ 15-22 নৱেম্বৰ 2025। স্থান অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ খানাপাৰা গুৱাহাটী। গ্ৰন্থমেলা খোলা থকাৰ সময় পুৱা 10 বজাৰ পৰা নিশা 10 বজালৈকে। ইয়াত ৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব। সকলো গ্ৰন্থতে 10% ৰেহাই। এই পোষ্টাৰখন চাই তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিব লাগে। প্ৰশ্ন ক অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? উত্তৰ অসম গ্ৰন্থমেলাখন 15 নৱেম্বৰ 2025 পৰা আৰম্ভ হ'ব। প্ৰশ্ন খ গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব? উত্তৰ গ্ৰন্থমেলাখন অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ খানাপাৰা গুৱাহাটীত অনুষ্ঠিত হ'ব। প্ৰশ্ন গ গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ খোলা থাকিব? উত্তৰ গ্ৰন্থমেলাখন পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে খোলা থাকিব। প্ৰশ্ন গ গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিছে? 10%। গ্ৰন্থমেলাখনত কিমানখন বিপণীয়ে অংশগ্ৰহণ কৰিব? 2 শতাধিক গ্ৰন্থ বিপণীয়ে।